স্বাগতম জনাইছো অন্য এটি ভিডিঅ'ত আৰু এই ভিডিঅ'টো হৈছে ভন্টি যোৱা দুদিনমানৰ পাছত গোটৰ কাম এটাত মই ঘৰলৈ যাব লগা হ'ল মানে আহিব লাগিব বুলি সেইকাৰণে মই দুদিনৰ পাছতে আকৌ ঘৰ পালোগৈ এয়া ল'ৰাটো শুই আছে ইজনী মই আৰু ইফালে এয়া ভন্টিয়ে কণী তৰকাৰী বনাই আছিলে খাবৰ কাৰণে আহি থাকোঁতে একো ভিডিঅ' কৰিব নোৱাৰিলোঁ অহাৰ পাছতহে অকণমান কৰিছোঁ কাৰণ ভাগৰো লাগিছিল আৰু এয়া আলু বিলাহী সৈতে কণী তৰকাৰী কৰিছিল কাৰণ মাছ মাংস খাব মোৰ ইচ্ছা যোৱা নাছিলে আৰু এয়া মাহঁতে কিবা বজাৰ কৰি থৈছে আৰু পাপাৰ এয়া চাধা থাকিবই ইফালে নতুন মেম্বাৰ দুটাও আছে মেকুৰী আৰু এটা নতুন মেম্বাৰ দেখাম আপোনালোকক আৰু ইফালে ঘৰৰ কামো কৰিছিলে চ' এইখিনি ফাটি গৈছিল কাৰণে এইখিনি আকৌ প্লাষ্টাৰ মাৰি দিছে ধুনীয়াকৈ আৰু এতিয়া আৰু এজন নতুন মেম্বাৰৰ লগত চিনাকি কৰি দিওঁ এয়া হৈছে এমাহ ধৰি এনেকৈ অনাই বনাই ঘূৰি ফুৰি আছিলে কিন্তু কেইদিনমানৰ আগৰ পৰা বোলে এনেকৈ ঘৰ চাপিছেহি এই কুকুৰটো হৈছে নগাঁও আমলাপতি কুকুৰ আহি পেলাই ইয়াত কেনেকৈ পালেহি কোনেও নাজানে চ' এমাহ ধৰি অনাই বনাই ঘূৰি ফুৰাৰ পাছত যেতিয়াই আমাৰ ঘৰত মানে অকণমান ঠাই পালে যেতিয়াই ভাবিলে যে এই ঘৰৰ মানুহ ইয়াত থাকিব পাৰিম বুলি যেতিয়াই ভাবিলে সি আহা হ'ল আৰু ভয় নকৰে আহি পেলাই থাকে তাৰপিছত এতিয়া বাৰু তেনেকৈ ভিতৰত সোমাবলৈ দিয়া নাই এই বাহিৰতে এনেকৈ ধান আনি থোৱা আছিলে তাৰপিছত সেই তাতে সি শুই কৰি থাকে আৰু এনেকৈ খাবলৈ দিয়া হৈছিল আৰু মই যোনদিনা ঘৰলৈ গৈছিলোঁ সেইদিনাৰ পৰাই তাৰ আগদিনাৰ পৰা সি মানে ঘৰত এনেকৈ পাৰ্মানেণ্টলি থকা নিচিনা হৈছে পাপা ক'ৰবাত গ'লে সিও যায় মায়ে ক'ৰবাত গ'লে সিও যায় আৰু তেনেকেই মানে সি থকা হ'ল আৰু কিন্তু কুকুৰটো মানে বহুত দিনৰ কাৰণে নাথাকিলে মানুহ ঘৰে এনেকৈ ভিডিঅ'ৰ জৰিয়তে বা এনেকৈ ফটোৰ জৰিয়তে গম পালে যে ইয়াত আছিলে চ' কেইদিনমান 10-15 দিনমানৰ পাছতে কুকুৰটো লৈ গ'লগৈ চ' এইটো এটা ৰেস্কিউ কৰা নিচিনাও হ'ল আৰু এইটো হৈছে তাৰ জেগাখিনি ইয়াত মায়ে বস্তা চস্তা এনেকৈ পাৰি কৰি দিছে ইফালে কুকুৰটোৱে ভাতকেইটা গোটেইকেইটা খায় কাৰণ সি ক'তো খাবলৈ কৰিবলৈ পোৱা নাছিলে চ' ইয়াতে পেট ভৰাই খাই লৈছে আৰু সেনেকৈ জীৱ জন্তু এটা থাকিলে ঘৰত ভালো লাগে বাৰু ইফালে সি তাৰ মানে ইমানেই জ্ঞান আছে কাৰণ সি আগতে য'ত আছিলে হয়তো তাত ভালকৈ খাবলৈ কৰিবলৈ দিছিলে আৰু ভালকৈ হয়তো থালি চালি বা তেনেকৈ দিছিলে এতিয়া আমাৰ ওচৰত তেনেকুৱা নাই কাৰণ আগৰ কুকুৰকেইটা থাকোঁতে বাৰু আছিলে কিন্তু সেইকেইটা এতিয়া বেলেগ কিবা কিবি কামত ব্যৱহাৰ কৰি দিয়া হ'ল সেইকাৰণে তাক দিয়া নাই এনেকৈ ডিছপাত এখনতে দিছে তাক খাবলৈ আৰু ডিছপাতখন আঁতৰ হৈ গ'লেই সি আকৌ দাঁতে কামুৰি ওচৰলৈ চপাই লয় আৰু সি ভাতকেইটাও বৰ ধুনীয়াকৈ খায় এয়া দেখিলেনে চপাই লৈছে আৰু ভাতকেইটা গোটেইকেইটা সি চুচি কৰি খাইছে তাৰপিছত এয়া দেখিছেনে মুখখন তাৰ এক চাইডে অকণমান ব্লেক কালাৰ আছিলে দেখিবলৈও মৰম লগা আছিল কুকুৰটো আৰু ভাল লাগে আৰু এনেকৈ জীৱ জন্তু এটা ঘৰত থাকিলে ইফালে আকৌ ভণ্টিয়ে সেয়া ভাতত লাগিলেগৈ মই ভাবিলোঁ কুকুৰটোকে আৰু অকণমান ভিডিঅ' কৰি লওঁ আৰু ল'ৰাটোৱেও কুকুৰটো দেখি ইমান ভাল পাইছে তাৰ ইমান ফূৰ্তি লাগিছে কুকুৰটো দেখি লৈ সি মানে কুকুৰ মেকুৰী দেখিলেই তাৰ বহুত ভাল লাগে সিকে বহুত ফূৰ্তি পায় দৌৰাই লৈ ঘূৰি ফুৰে গোটেইখন আৰু ইফালে মানুহজনৰ ঘৰতো ছাগলী তাগলী আহিলে সেইসোপা খেদি কৰি ফুৰিব এয়া কুকুৰটোৱে দেখিলেনে গোটেইকেইটা ভাত একদম ধুনীয়াকৈ খাই ল'লে আৰু ইফালে আমিও আহিলোঁ এয়া ভাত খাবলৈ মই এয়া খাই আছোঁ পাপা এইফালে খাই আছে ভণ্টি খাই হৈ গ'ল কাৰণে তাই উঠি গ'ল আৰু এয়া মই খায়েই আছোঁ খাই শেষ নহৈছে আৰু ইমান আইটেমো নাছিল তথাপিও বহুত ভাল লাগে এনেকৈ খাই আৰু এইফালে ল'ৰাটো শুই গ'ল কাৰণ সি গাড়ীত অহা ভাগৰ লাগিলে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আজিলৈ বাই বাই